মে দাম মে ফি গতিকে তাই এটা শব্দ আৰু তাৰে যদি আমি অসমীয়া যদি আমি সৰল বৰ্ণনা কৰোঁ মে মানে তৰ্পণ দাম মানে মৃতক আৰু ফি মানে ওপৰত থকা দেৱতা মে দাম মে ফি আৰু এই মে দাম মে ফিৰ দ্বাৰাই আমি কি কৰোঁ উপৰি পুৰুষসকলক স্মৰণ কৰোঁ বা প্ৰকৃতিৰ উপাসনা কৰোঁ বুলি আমি কোৱা হয় আৰু এই মে দাম মে ফি অনুষ্ঠানটো আমি যদি চাওঁ হাজাৰ বছৰ পুৰণি ইতিহাসৰে ঢুকি নোপোৱা ইতিহাসৰে যেতিয়াৰ পৰা লিখিত ইতিহাস হোৱা হৈছে তাতকৈ আগতে মুখে মুখে বাগৰি অহা যিবোৰ কথা তেতিয়াৰ পৰাই মে দাম মে ফি অনুষ্ঠিত হৈ আহিছে আৰু আমি যদি চাওঁ কিমান বছৰ পুৰণিলৈ যাব লাগিব এতিয়া যাব লাগিব খ্ৰীষ্টপূৰ্ব আমাৰ যিবোৰ চন আমি লিখি আছো আজি কিমান হৈ আছে 25 চন গতিকে এই যে খ্ৰীষ্টপূৰ্ব যেতিয়া চন আৰম্ভ হোৱা নাই খ্ৰীষ্টপূৰ্ব আগৰ পৰাই এই মে দাম মে ফি অনুষ্ঠানটো হৈ আহিছে আৰু মুখে মুখে বাগৰি অহা কথাটো হয় টাইসকলৰ দেৱতা লেংডনে প্ৰথম মে দাম মে ফি অনুষ্ঠিত কৰিছিল বুলি মুখ বাগৰি বাগৰি আহি আমাৰ ওচৰত পাইছিল আৰু চনটো জানেনে খ্ৰীষ্টপূৰ্ব 4882 তাৰমানে যীশুখ্ৰীষ্ট জন্ম হোৱাৰ 4882 বছৰ আগতেই মে দাম মে ফি অনুষ্ঠিত কৰিছিল টাইসকল আৰু টাইসকলৰ আমি হৈছো এটা ঠাল এয়া হৈছো টাই আহোম আৰু তেনেধৰণে টাইসকলৰ ৰজা ফুচি তেওঁ প্ৰায় আজি কিমান খ্ৰীষ্টপূৰ্ব 2852 চন খ্ৰীষ্টপূৰ্ব তেওঁ আৰম্ভ কৰিছিল মে দাম মে ফি এই লিখিত হিচাপে আমি পোৱা যায় আৰু হুৱাংটিৰ কথা কোৱা যায় টাইসকলৰ সম্ৰাট 2697 আৰু তেনেধৰণে আমি যদি চাওঁ আহি 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 বিভিন্ন সময়ত চাউলুং চুকাফাই যেতিয়া আমাৰ অসম ভূমিত পদাৰ্পণ কৰিছিল পাটকাই অনুষ্ঠিত কৰিছিল মে দাম মে ফি নামৰূপ টিপাম বুলি কয় যিডোখৰ বুঢ়ীদিহিং তাত অনুষ্ঠিত কৰিছিল হাবুঙত অনুষ্ঠিত কৰিছিল আৰু চৰাইত যেতিয়া প্ৰথম স্থায়ী ৰাজধানী কৰিছিল 1253 চনত তেতিয়া মে দাম মে ফি অনুষ্ঠিত কৰিছিল বুলি আমি লিখিত ইতিহাসত পোৱা যায় আৰু তাৰ পিছৰ চাওফাসকল আমাৰ চাউলুং চুকাফাৰ পিছৰ চাওফাসকলেও বিভিন্ন সময়ত মে দাম মে ফি অনুষ্ঠিত কৰিছিল কেতিয়াবা দেশৰ মংগলৰ বাবে কেতিয়াবা বিপদ বিঘনি যদি ঘটে তেতিয়া মে দাম মে ফি কৰিছিল বা কেতিয়াবা যুদ্ধলৈ যোৱাৰ সময়ত তেতিয়া মে দাম মে ফি অনুষ্ঠিত কৰিছিল আৰু কেতিয়াবা যুদ্ধ জয়ৰ যি উল্লাস সেই উল্লাসটো মে দাম মে ফি অনুষ্ঠিত কৰিছিল গতিকে মে দাম মে ফি অনুষ্ঠানটো বিশেষ এটা কাৰণত বা বিশেষ এটা দিনত সেই সময়ত চাওফাসকলে অনুষ্ঠিত কৰা নাছিল কিন্তু পাছৰ পৰ্যায়ত মে দাম মে ফি অনুষ্ঠানটো 16 জানুৱাৰীত অনুষ্ঠিত হৈছিল 16 জানুৱাৰী সাধাৰণতে মাঘ বিহু অনুষ্ঠিত হৈছিল সেইকাৰণে পিছুৱাই দিলে 24 জানুৱাৰী কৰি আৰু 24 জানুৱাৰীত বছৰীয়া পৰীক্ষা হৈছিল সেই সময়ত আৰু সেই বছৰীয়া পৰীক্ষাৰ পিছত 31 জানুৱাৰীলৈ লৈ গ'ল আৰু অসমৰ যদি আমি স্বাধীন ভাৰতৰ কথা যদি চাওঁ আমাৰ শিৱসাগৰৰ ঐতিহাসিক তলাতল প্ৰাংগণত সেই সময়ৰ বৰ্তমান দাম হ'ল মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া 1983 চনত বৃহৎ আকাৰত ব্যাপকভাৱে মে দাম মে ফি আয়োজন কৰিছিল আৰু সেই তেতিয়াৰ পৰাই চৰকাৰী পৃষ্ঠপোষকত তেতিয়া আয়োজন কৰিছিল আৰু তাৰ পাছৰ পৰাই অসমৰ গাঁৱে ভূঞে চহৰে নগৰে লাহে লাহে মে দাম মে ফি বিভিন্ন ঠাইত অনুষ্ঠিত কৰিব ধৰিলে বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি বহুতে অনুষ্ঠিত কৰিব ধৰিলে আৰু আজিৰ দিনটোত যদি আমি চাওঁ ছ'চিয়েল মিডিয়া আমি ব্যৱহাৰ কৰি থকা মানুহ মোবাইলটো যেতিয়া খুলি চাওঁ অকল মে দাম মে ফিটোৱে পাব বেলেগ ফটো আজিৰ দিনটোত কিন্তু পাবলৈ অলপ অপাৰগত কৰিছে মোবাইলটো খুলিলে অকল মে দাম মে ফি অসমৰ আজি যদি চাওঁ বিভিন্ন প্ৰান্তত খ মে দাম মে ফি অনুষ্ঠিত হৈছে আৰু এই মে দাম মে ফি অনুষ্ঠানৰ যোগেদিয়েই টাই আহোমসকলৰ পৰম্পৰা সংস্কৃতি ভাষা সকলো তুলি ধৰা হয় আৰু সেইকাৰণে কয় যে আহোমসকলে সেই হাজাৰ বছৰ পৰাই আজিলৈকে তেওঁলোকে নিজৰ পৰম্পৰা ধৰি ৰাখিছে আৰু সেই সময়ত আহোমসকলে মূৰ্তি পূজা নকৰিছিল আমি উপৰি পুৰুষক উপাসনা কৰিছিলোঁ আৰু লগতে প্ৰকৃতিৰ পূজা বুলি কয় আৰু মই যে কৈ আছো প্ৰকৃতিৰ উপাসক আমি টাইসকল প্ৰকৃতিৰ উপাসক প্ৰকৃতিক আমি উপাসনা কৰোঁ এই মেহেঙাবোৰ যদি চাই নামবোৰত আপুনি ধুনীয়াকৈ বুজি পাব যে আমি সঁচাকৈ প্ৰকৃতিৰ উপাসক আৰু এই নামবোৰ এনেকৈ ধৰণৰ তাত লিখা থাকে খাওখাম শব্দটো টাই শব্দ খাওখাম আৰু ইয়াত যদি আমি অসমীয়া অনুবাদ কৰি দিওঁ জলশক্তি মানে জলশক্তিক আমি আহোমসকলে উপাসনা কৰোঁ বা সেৱা কৰোঁ জলশক্তি
আৰু আই লেংডিন এইটো টাই শব্দ ইয়াক আমি পৃথিৱীৰ অধিপতি বুলি কওঁ আমি তেখেতকো উপাসনা কৰোঁ বা তৰ্পণ দিওঁ তেনেকৈ জানচাই হুং বুলি ক'লে বিশ্ব ব্ৰহ্মাণ্ডৰ গুৰু জানচাই হুং লেংডন আমাৰ দেৱতা মই ইতিমধ্যে অলপ আগতে কৈ গৈছোঁ যে বহু বছৰ হাজাৰ বছৰ আগতে লেংডনে প্ৰথম মেডাম-মেফি অনুষ্ঠিত কৰিছিল বুলি আমি মানুহৰ মুখে মুখে বাগৰি বাগৰি আজি আমি শুনিবলৈ পাওঁ লেংডন এয়া টাইসকলৰ মূল দেৱতা বা সৃষ্টিকৰ্তা বুলি কোৱা হয় লেংডনক আৰু মুটকুম টাইকুম চন্দ্ৰ সূৰ্যৰ সমতাপ চন্দ্ৰ আৰু সূৰ্যৰ কথা ইয়াত আছে মুটকুম টাইকুম চিতলামচাম সপ্তমণ্ডলৰ অধিকাৰী জাচিংফা শিক্ষাৰ দেৱী আমি বহুতে কয় সৰস্বতী বুলি কয় জাচিংফা নহয় আচলতে শিক্ষাৰ দেৱী সৰস্বতী বুলি কোৱাটো ভুল বুলি কওঁ মই কাৰণ জাচিংফা শব্দটোৰ অৰ্থটো অলপ বেলেগ শিক্ষাৰ দেৱী আৰু ৰাখিন বাকিন অপদেৱতা অপ্ৰাকৃতিক শক্তি গছ বননি এনেকুৱা ধৰণৰ কিছুমান অপ্ৰাকৃতিক শক্তি হঠাৎ বতাহ আহি যায় হঠাৎ ধুমুহা আহি যায় ভূমিকম্প হৈ যায় তেনেকুৱা অপ্ৰাকৃতিক কিছুমান শক্তিক আচলতে তাত সেৱা কৰা হয় আৰু চাউ ফি দাম প্ৰকৃতিৰ মৃত প্ৰাকৃতিক দেৱতা গতিকে এনেকৈ 9খন আমাৰ দেহেঙা দিয়া হয় তাৰ লগত আজিকালি আমি দেখিবলৈ পাওঁ যে চাউলুং চুকাফা আমাৰ প্ৰথম টাই আহোমসকলৰ সম্ৰাট বুলি ক'ব লাগিব চাউলুং চুকাফা আমাৰ পূজনীয় চাউফা তেখেতকো আজিকালি বহুতে মেহেঙাত দিয়ে গতিকে এনেধৰণে মেডাম-মেফি অনুষ্ঠানটো যদি চাওঁ বিভিন্ন কাৰকত আমি অনুষ্ঠিত কৰোঁ আৰু প্ৰকৃতি আমি প্ৰত্যেক বছৰে প্ৰকৃতি উপাসনা কৰোঁ আৰু এই উপাসনাৰ যোগেদি অকল টাই আহোম জনগোষ্ঠীটোৰে মংগল কামনাৰ কথা নাহে আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ড মংগল কামনা কৰোঁ এই মেডাম-মেফিৰ যোগেদি আৰু মানৱ জাতি মই অকল টাই আহোমসকল নহয় পৃথিৱীত থকা সকলো যিমান মানৱ জাতি আছে সকলোকে মংগল কামনা কৰা হয় মেডাম-মেফিৰ যোগেদি সেইকাৰণে কোৱা হয় টাই আহোমসকল অকল নিজৰ কথাই চিন্তা নকৰি বিশ্ব ব্ৰহ্মাণ্ডৰ কথা গোটেই পৃথিৱীৰ কথা চিন্তা কৰা এটা জাতি বুলি বিভিন্ন সময়ত কোৱা হয় গতিকে এই মেডাম-মেফি অনুষ্ঠানৰ যোগেদি আমি প্ৰকৃতি উপাসনা কৰাৰ লগে লগে দেশৰ জনতা পৃথিৱীৰ জনতা বা বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে মংগল কামনা কৰা এটা অনুষ্ঠান আৰু মই প্ৰথমে ধন্যবাদ দিব বিচাৰিছোঁ এই অনুষ্ঠানটো ইমান সুন্দৰকৈ মাহমৰা আঞ্চলিক সমিতি আৰু চৰাইদেউ জিলা সমিতিয়ে অনুষ্ঠিত কৰাৰ বাবে আৰু এই মেডাম-মেফিৰ যোগেদি আজিকালি আমি অনুভৱ কৰিছোঁ মেডাম-মেফিৰ যোগেদি আমাৰ টাই সংস্কৃতি টাই সাজপাৰ টাই ভাষা কৃষ্টি ইমান সুন্দৰকৈ প্ৰতিফলিত হৈ আছে খুব ভাল লাগে আজিকালি আমাৰ কণ ল'ৰা ছোৱালী ভৰ্তি অহা কণ ল'ৰা ছোৱালীবোৰে নিজৰ সাজ পোছাকযোৰ পিন্ধিবলৈ ভাল পায় তেওঁলোকে লাইলুং খান নৃত্য শিকিবলৈ আৰম্ভ কৰিছে লাইলুং খান নৃত্য ইমান ধুনীয়াকৈ তেওঁলোকে প্ৰদৰ্শন কৰে টাই গীত গাবলৈ আৰম্ভ কৰিছে এই কথা বতৰাবোৰ লাহে লাহে খুব এটা সুন্দৰ আচলতে পৰিৱেশ বুলি ক'ব লাগিব মেডাম-মেফিৰ যোগেদি আমি দেখিবলৈ পাওঁ আৰু আমি ভাবিছোঁ যে এনেধৰণৰ অনুষ্ঠানৰ যোগেদি আমি বিশ্ববাসীৰ আগত টাই আহোমসকলৰ ইতিহাস প্ৰসিদ্ধ যি গৌৰৱময় ইতিহাস এই গৌৰৱময় ইতিহাস তুলি ধৰিবলৈ নিশ্চয় আমি আগবাঢ়ি যাম আৰু সকলোতকৈ ভাল কথা হয় এইবাৰ বিশেষকৈ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইতিমধ্যে চিনাকি দিছে ইউনেস্কোৱে গতিকে এইটো খুব ভাল এটা বিষয় শুভ লক্ষণ আমাৰ কাৰণে এই চৰাইদেউ মৈদাম আজি বিশ্বত স্থান পাইছে গতিকে চৰাইদেউবাসী হিচাপে অসমবাসী হিচাপেও আমি গৌৰৱৰ বিষয় আৰু তেনেধৰণে এই মেডাম-মেফি অনুষ্ঠানৰ যোগেদি যিবোৰ আমাৰ ভুল ধাৰণা আচলতে থাকে সাধাৰণতে আমি কৈ দিয়া হয় যে মেডাম-মেফি অনুষ্ঠানটো কি হয় মদ আৰু গাহৰি খোৱা অনুষ্ঠান বহুতে কৈ দিয়ে এই ভুল ধাৰণাবোৰ আমি কিন্তু ভাঙিব লাগিব বহুত এনেকুৱা ধৰণৰ কথা কয় যে মেডাম-মেফি আমাৰ স্বাৰ্থ অনুষ্ঠান আমাৰ মৃতকৰ সকাম অনুষ্ঠান গতিকে এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা মেডাম-মেফি কোনো ধৰণৰ শ্ৰাদ্ধও নহয় কোনো ধৰণৰ মৃতকৰ সকামো নহয় মেডাম-মেফি অনুষ্ঠানটো সম্পূৰ্ণ এটা তৰ্পণ অনুষ্ঠান আৰু প্ৰকৃতিক উপাসনা কৰা বা আহোমসকলে প্ৰকৃতি উপাসনা কৰা যি হাজাৰ বছৰীয়া পৰম্পৰা এই পৰম্পৰাটো তুলি ধৰাৰ আমি প্ৰয়াস কৰোঁ বা এনেধৰণৰ অনুষ্ঠানৰ যোগেদি আমি বিশ্ববাসীৰ আগত নিজক এটা আচলতে নিজৰ ৰাষ্ট্ৰ এটা যি চিনাকি এই চিনাকিটো আমি আজিও যে ৰাখি আছোঁ এই কথাটো আমি প্ৰতিপন্ন কৰি মেডাম-মেফিৰ যোগেদি গতিকে